নমস্কাৰ, মই নিউমৰলজিষ্ট পিংকি। আপোনালোকৰ মাজত লৈ আহিছোঁ আজি ৰঙৰ বিষয়ে। মই বহুতো মানুহক দেখিছোঁ, তেওঁলোকে সোমবাৰে বগা, মঙলবাৰে ৰঙা, বুধবাৰে সেউজীয়া, গোটেই সপ্তাহটো যেনেকুৱা ধৰণৰ ৰং তেওঁলোকে গম পাইছে, ইউটিউব হওক, যিয়ে হওক, ছ'চিয়েল মিডিয়া হওক, যিয়ে হওক, তেওঁলোকে পিন্ধিব ধৰিছে। কিন্তু সেই ৰংটোৱে যে তেওঁলোকৰ জীৱনত বিৰূপ প্ৰভাৱ পেলাব পাৰে, তেওঁলোকে নাজানে। সেইবাবে কোনোবাই কৈ দিলে, কাৰোবাৰ মুখত শুনিলে আপুনি অমুক ৰংটো পিন্ধিলে অমুক হ'ব বা ভাল হ'ব বা তই ধুনীয়া হৈ যাবি, তই ধনী হৈ যাবি, সেইটো নহয়। কিছুমান ৰং কিছুমানৰ ড্ৰাইভাৰ আৰু কণ্ডাক্টৰৰ লগত নিমিলিব পাৰে। সেইবাবে আমি কেতিয়াও যি টি ৰং আমি আনক দেখি ব্যৱহাৰ কৰিব নালাগে। ধন্যবাদ। আগলৈ আহিম জনা নজনা কথাৰে।